ব্ৰইলাৰ উঠোৱা আজি 6 দিন হৈ গ'ল, কিন্তু এতিয়ালৈকে মানে আমাৰ ইয়াত 90টা প্লাছ বাৰ্ড ইয়াতে আমাৰ আছে, লিফটিং হোৱাই নাই। এনেকুৱা আপোনালোকৰ লগত হয় নেকি কমেণ্ট কৰি জনাব, বা আপোনালোকে হ'লে কেনেকৈ এইটো টেকেল কৰে। আৰু আমাক মেইন কথা হ'ল দানা খুলিব দিয়া নাই, ফিড খুলিব দিয়া নাই। চ' আমি কি কৰিছোঁ, চাপৰ প্লাছ অকণমান গাহৰি দানা চানা মিক্স কৰি ব্ৰইলাৰ খুৱাই আছোঁ। মানে কি হ'ল, ফিডটো যিহেতু খুলিব দিয়া নাই, 14টা ফিড বাকী আছিলে, গোটেই 14টা একচুৱেলি থ'ব দিছে। ফাৰ্মৰ ভিতৰখিনি পৰিষ্কাৰ কৰি থকা হৈছে, মানে যিখিনি ফলিয়া আছিলে, যিখিনি বেয়া হৈ গ'ল সেইখিনি উঠাই থকা হৈছে। কিন্তু এটা কথা আপোনালোকক জনাই থওঁ, কোম্পানীৰ ব্ৰইলাৰ কৰিলে বহুত প্ৰব্লেম কিছুমান পায়, যেনেকৈ আমি পালোঁ। কি হৈছে এতিয়ালৈকে আপোনালোকে দেখিছে, এইফালে বাৰ্ডছ আছে, এইফালে এইকেইটা বাৰ্ডছ আছে, সেইফালে কেইটামান বাৰ্ডছ আছে। আৰু কেনেকুৱা ৰেটত কুকুৰা মৰিছে আপোনালোকক মই দেখাওঁ। অলপমান CRD পাইছিলে, চ' এতিয়া ৰাতিপুৱা পাই আছে এইকেইটা দেখিছে, 1 2 3 4 5 6টা ইয়াত মৰি আছে। আৰু এইখিনি বাৰ্ড যিখিনি আছিলে এইখিনি অলপ ৱেইটটো কম আছিলে, মানে আপোনাৰ এই চৰ্দি শুনিছে চাগে আপোনালোকে, দেখা পাইছে চৰ্দি খচখচাই আছে, পূৰা CRD মানে গোটেইখিনি হা। চ' ইয়াতে কি হ'ল, আপোনাৰ ইয়াতে যিখিনি বাৰ্ড আছিলে, ইয়াতে এতিয়াও মানে মোৰ টোটেল ইয়াত ফাৰ্মৰ পৰা লিফটিং হ'বলৈ বাৰ্ড এতিয়াও 84 মান বাকী আছে, 84 মান বাৰ্ড আছে ইয়াত আছে, প্লাছ এইফালে লেং বাৰ্ড আছে, প্লাছ এইকেইটাতো মৰিলে, এইকেইটা মাইনাছ হৈ গ'ল এতিয়া। চ' এইখিনি মানে কি হ'ল, সিদিনা নিবলৈ থাকি গ'ল, ভাল বাৰ্ডে আছিলে এইখিনি, কিন্তু কি হ'ল ফিড একেবাৰে খুলিব দিয়া নাই, ফিড খোলা নাই, তো ফিড একেবাৰে নাই, দেখিছে আপোনালোকে এইফালে ফিড নাই। চ' কথাটো এনেকুৱা দেখিছে, এইখিনি বাৰ্ড মানে এনেকুৱাকৈ থাকি গ'ল ইয়াৰ পৰা উঠাবলৈ। কোম্পানীৰ ক্ষেত্ৰত আমাৰ যি এবাৰ আছিলে, এইবাৰ বাৰ্ডখিনি গোটেইখিনি উঠোৱা হ'ল। বাকী কিন্তু কি হ'ল, 90 কিমানটা থাকি গৈছিলে, 90 কিমানটা থাকি যোৱাৰে আকৌ ধৰি লওক এনেকৈ লেং বাৰ্ডখিনি আছে, প্লাছ আকৌ বাৰ্ডছ আছে। কিন্তু আমি এইটো প্ৰচেছটো, আমাৰ উঠোৱা প্ৰচেছটো আপোনাৰ 1 তাৰিখৰ পৰা হৈ আছে, 1 তাৰিখৰ পৰা আজি হৈ গ'ল 6 তাৰিখ। আজিলৈকে কিন্তু বাৰ্ড উঠাই শেষে কৰিব পৰা নাই, ডিমাণ্ডে নাই নে কি নাজানো, মুঠতে বাৰ্ড উঠা নাই। তাৰপিছত এইখিনিও এইফালেও লেং বাৰ্ডখিনি উঠাবলৈ আছে। আজি চাগে আহিব, কালি যিহেতু বন্ধই আছিলে 5 তাৰিখ, কালি পূৰা গাড়ী চাড়ী বন্ধ আছিলে, কমাৰ্চিয়েল গাড়ী কোনো চলা নাছিলে। চ' আজি চাগে আহিব বুলি ভাবিছোঁ, আৰু বাকী আহে নাহে পিছলৈ দেখা যাব। এইটো এটা কিন্তু প্ৰব্লেম পালোঁ, বাৰ্ড কোম্পানী বাৰ্ড যদি মানে কৰা হয়, মানে কি হয়, একেবাৰে যদি গোটেইখন ফাৰ্ম খালী নহয় আপোনাৰ বহুত দিগদাৰ। এতিয়া আমাৰ 1 তাৰিখে উঠালে, এইফালেখিনি 1 তাৰিখে উঠোৱা হ'ল, তাৰপিছত 2 তাৰিখে নুঠালে, 3 তাৰিখে উঠালে, সেইখিনি উঠালে, 4 তাৰিখ নাই অহা, 5 তাৰিখ নাই অহা, আজি হ'ল 6 তাৰিখ। আজি এইখিনি নিয়ে নিনিয়ে সেইটোও কথা আছে। চ' মানে নক'ব আৰু, মাথা চাথা নষ্ট হৈ গৈছে। আৰু এইবাৰ এভাৰেজ কিমান পালোঁ, 2.5 প্লাছ আছিলে এভাৰেজ, আৰু ফাৰ্মত CRD লাগিছিলে। ত' CRD মানে এতিয়া যিজন লাইন ছুপাৰভাইজাৰ আহিছিলে তেওঁ কৈছে, মানে আৰু এখন ফাৰ্ম আছে ওচৰত, মানে অলপ ওচৰতে, আৰু তেওঁলোকতো কুকুৰা মৰি শেষেই বোলে। মোৰো আপোনালোকে যিটো ৰেটত মৰিছে, দুটামান ক্লিপ মই দেখাম। তেওঁলোকৰ আছিলে এইবিলাক ক্লিপ মই থোৱা নাছিলোঁ, তেওঁলোকলৈ যিখিনি হোৱাটছএপত চেণ্ড কৰিছিলোঁ এই ক্লিপখিনি আছে। মানে দিনতে 15টা 20টাকৈ কুকুৰা মৰিবলৈ লৈছে। ত' সেইটো কাৰণে মানে, আৰু এতিয়া থাকি গ'লে, এইটো কাইলৈ যদি আৰু এটা ভিডিঅ' কৰোঁ নহয়, কাইলৈ ইয়াৰ পৰা আৰু কমি যাব কুকুৰা। ত' বেয়া ৰেটত মৰিছে মানে কুকুৰা। 13টা। আৰু আপোনালোকক মই বাৰ্ডছৰ চাউণ্ড শুনাইছোঁ দেই, CRD লাগিলে কেনেকুৱা হয় চাউণ্ড আপোনালোকে শুনিব দেই। দেখিছে ঘৰ ঘৰাই আছে, গোটেইখিনি বাৰ্ডে প্ৰায় ঘৰ ঘৰাই আছে, মানে এনেকুৱা হৈছে। চ' এইখিনি বাৰ্ড মানে চেল কৰিব পাৰিলেহে, নহ'লেতো মোৰ অৱস্থা বেয়া বুলি ক'ব পাৰি। নহ'লে মানে ফাৰ্মিং অৱস্থা বেয়া, কাৰণ ইমানখিনি বাৰ্ড যদি আকৌ মৰি যায়, মৰ্টেলিটিটো আকৌ বাঢ়ি যাব। মানে অলৰেডিটো 10% হৈছেই, আৰু যদি 100 বাৰ্ড মৰিবলৈ হয় কিবা হ'বগৈ। আৰু এনেকুৱাও তেওঁ কৈছে যে, মানে ওচৰৰে এখন ফাৰ্মত, ইয়াৰ পৰা বেছি দূৰ নহয়, সেইখন ফাৰ্মতো কুকুৰা মৰিবলৈ শেষেই হৈ গ'ল। ঠাণ্ডা দিনত অকণমান CRD আহে, আমি এইবাৰ কিবা চেঞ্জ কৰিব পাৰি নেকি, আপোনালোকেও জনাব। কি কৰিলে, কি প্ৰটেকশ্যন দিলে এই CRDটোৰ পৰা আমি বাদে বাচিব পাৰিম। আমিতো অলৰেডি নহৰু স্প্ৰে কৰিছিলোঁ, বা প্লাছ তেওঁলোকে যিখিনি দৰৱ দিছিলে সেইখিনি মৰা হৈছিলে, তাৰপিছতো কিন্তু CRDটো লাগিলে। উপায় নাই, এতিয়া কি কৰিব আৰু। তাৰপিছত এতিয়া আমি একচুৱেলি এনেকৈ থৈছিলোঁ, চাওক আপোনালোকক দেখাই দিছোঁ, এইটো এনেকৈ আছে, এইফালে স্কিন মৰা আছিলে। ত' ইয়াত কিবা আমি চেঞ্জ কৰিবলগীয়া হ'ব নেকি, সেই বস্তুটো আপোনালোকে জনাবলৈ নাপাহৰিব। আৰু এইবাৰ মৰ্টেলিটি, যিহেতু CRD লাগিছে বুলি আপোনালোকে গমে পালে, এইবাৰ মৰ্টেলিটি অলপ বেছি হ'ল। বেছি মানে 10% এতিয়ালৈকে পোৱাগৈ নাই, আৰু যদি বেছি দিন ৰখা হয় নহয় 10% পাই যাবগৈ। তো 10% পালে চাগে আকৌ ৰেটটো কমি যাব। কিন্তু এইবাৰ চেলিং ৰেটটো আমি ভাল পালোঁ, 128লৈকে পাইছোঁ, মানে চেলিং ৰেটটো দেই। যেতিয়া চ'ল্ড কৰিছিলে 120 আছিলে, 128 আছিলে, প্লাছ এবাৰ 125, এবাৰ 120, মানে 3 দিনত যেতিয়া হৈছিলে 120, 125 আৰু 128। সেইটো কাৰণে ৰেট ইনচেণ্টিভ এটা পোৱা যাব। কিন্তু কি হৈছে, বেছি দেৰি ইয়াত বেছি দিন থকাৰ কাৰণে কি হৈছে, FCRটো বাঢ়ি গুচি গৈছে। আজি ধৰি লওক 1 তাৰিখ
তাৰিখে লিফটিং হৈ যোৱা হ'লে FCI-খিনি যেনেকৈ মেইনটেইন হৈ থাকিলে হয় এতিয়ালৈ কেনেকৈ মেইনটেইন হ'ব হয়তো পচিবলেই নহয় চ' এনেকুৱা হয় নেকি এনেকুৱা হ'লে আপোনালোকে কি কৰে বা এনেকুৱা হয় নেকি এইটো কামত সেইটো জনাবলৈ নাপাহৰিব আৰু ময়ো মোৰ যিটো এক্সপিৰিয়েঞ্চ সেইটো এক্সপিৰিয়েঞ্চ আপোনালোকক শ্বেয়াৰ কৰিলোঁ ভিডিঅ'টো এবাৰ বন্ধুবৰ্গৰ মাজত আপোনালোকে শ্বেয়াৰ কৰিব আৰু যদি কোম্পানী ব্ৰইলাৰ কৰিলে নহয় এইবিলাক থাকেই মই জানো চ' তাকে আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ যে এনেকুৱা প্ৰব্লেম কিছুমান হৈছে বেলেগ কোম্পানীৰ লগত হয়নে নহয় বা মই কৰি থকা কোম্পানীটোৰ লগতে হৈছে নেকি মই একচুৱেলি প্ৰিমিয়াম কৰি আছোঁ প্ৰিমিয়ামৰ লগতে হয়নে বেলেগ কোম্পানীও এনেকুৱা হয় সেইটো আপোনালোকে জনাবলৈ নাপাহৰিব সেইটো কমেণ্ট কৰি জনাব কাৰণ সেইটোৰ ওপৰত বহুত ডিপেণ্ড কৰে আৰু এতিয়া আকৌ নতুনকৈ প্ৰিপেৰেশ্যন কৰা হৈছে নতুনকৈ আৰম্ভ কৰা হৈছে আৰু এটা ভিডিঅ' কৰিম যিটো ভিডিঅ'ত মানে কিমান পালোঁ কি নাপালোঁ কি পাম সেইটো বস্তু বা যেতিয়া ছিটখন আহিব সেই ছিটখন দেখাই পিনে আপোনালোকক ভিডিঅ' এটা কৰিম এতিয়ালৈকে বাৰ্ডছ লিফটিং হ'ল 3,500 কেজি গ'ল আৰু এইখিনিতো 90+ উঠিব বাকী আছে তো এইকেইটাততো মিনিমাম আহিব আৰু 200 কেজি নালাগে বাৰু 150 কেজিমান আহিলেও 3,700 কেজি ওচৰ পাজৰ হ'বগৈ লাগে আৰু দানা এতিয়া আৰু খোলাই নাই সেইদিনাই লাষ্ট খোলা চ' তেনেকৈ চলাই থকা হৈছে ধন্যবাদ থাকিল থেংক ইউ